HIC 133 ভাৰতৰ ইতিহাস 1206 চনৰ পৰা 1707 চনৰ সেই খণ্ডৰ 16তম ইউনিটটোৰ বিষয়ে আলোচনা কৰিম আৰু এই ইউনিটটো বিশেষকৈ আমি আলোচনা কৰিম ভক্তি আৰু সুফি আন্দোলন। এই খণ্ডৰ উদ্দেশ্য হ'ল ভক্তি আন্দোলনৰ কাৰণবোৰ, সুফি আন্দোলনৰ কাৰণবোৰ আৰু তাৰ ৰাজনৈতিক আৰু সামাজিক কাৰণ যিবোৰৰ কাৰণে এই আন্দোলনবোৰৰ আৰম্ভ হোৱা দেখা গৈছে। প্ৰথমতে আমি ভক্তি আন্দোলনৰ আলোচনা কৰিম আৰু তাৰ পিছত আমি সুফি আন্দোলনৰ আলোচনা কৰিম। 15 আৰু 16 শতিকাৰ সময়ছোৱাত ধৰ্মীয় নেতা আৰু দাৰ্শনিকসকলে হিন্দু ধৰ্মৰ সংস্কাৰৰ বাবে কৰা চেষ্টাক ভক্তি আন্দোলন বুলি কোৱা হয়। যেতিয়া বেছি সংখ্যক ধৰ্মীয় প্ৰচাৰকে আৰু দাৰ্শনিকে মোক্ষ বা নিৰ্বাণ প্ৰাপ্তি বা মুক্তিৰ বাবে ভক্তিৰ ওপৰত চাপ বৃদ্ধি কৰে, ইয়াকে জনপ্ৰিয় ভক্তি আন্দোলন বুলি কোৱা হৈছিল। এই নেতাসকল অসাম্প্ৰদায়িক, তেওঁলোকে কোনো বিশেষ সম্প্ৰদায়ৰ বাবে আদৰ্শ প্ৰচাৰ কৰা নাছিল। তেওঁলোকে পৃথক ধৰ্মীয় সম্প্ৰদায় সৃষ্টি কৰাৰ কোনো ইচ্ছাও নাছিল। তেওঁলোকে কোনো বিশেষ সম্প্ৰদায়ৰ বিশেষ বান্ধোনৰ পৰা মুক্ত। কোনো পবিত্ৰ শাস্ত্ৰৰ প্ৰতি তেওঁলোকৰ অন্ধ সমৰ্থন নাছিল। তেওঁলোকে স্বাধীন চিন্তা আৰু ব্যক্তিগত অধ্যৱসায়ৰ মহত্ব লাভ কৰিছিল। কোনো ৰীতি নীতি বা অনুষ্ঠান মানি চলা নাছিল। মূৰ্তি পূজাক সমালোচনা কৰি এজন ভগৱানৰ ওপৰত বিশ্বাস কৰিছিল আৰু তেওঁলোকক একেজন ঈশ্বৰতে ৰাম, কৃষ্ণ, শিৱ, আল্লাহ আদি সকলো দেৱতাক বিচাৰি পাইছিল। তেওঁলোকৰ দৃষ্টিত ভক্তি, প্ৰেম আৰু ভগৱান সেৱাই কৰা আছিল একমাত্ৰ মুক্তিৰ উপায়। মুক্তিৰ বাবে তেওঁলোকে জানিছিলে যে ভক্তিয়ে মেইন উদ্দেশ্য। তেওঁলোকৰ মতে ভগৱানৰ মন্দিৰত বাস নকৰে, ভগৱান বাস কৰে মানুহৰ হৃদয়ত, পবিত্ৰ হৃদয়ত। ব্যক্তিগত প্ৰেম আৰু সেৱাৰে ভগৱানৰ ওচৰলৈ যোৱাটোৱে আছিল ধৰ্মীয় জীৱনৰ ভেটি। ইয়াৰে বাবে সকলো পাপৰ পৰা মুক্ত হৈ দেহ আৰু মনক শুদ্ধ কৰা প্ৰয়োজন। কিন্তু এইবোৰ গুৰুৰ সহায় অবিহনে কৰিব নোৱাৰি। ভাৰতত ইছলামৰ উত্থানে হিন্দু ধৰ্মত প্ৰচণ্ড বাধা সৃষ্টি কৰা বুলি ইতিহাসবিদে বহু জাগাত উল্লেখ কৰে। মুছলমান শাসকসকলে মধ্যযুগৰ ভাৰতত হিন্দু মন্দিৰবোৰ ধ্বংস কৰাৰ উপৰিও তাৰ ভেটিত মছজিদ নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা যায় আৰু বিভিন্ন প্ৰলোভনেৰে আৰু অস্ত্ৰৰ ভয় দেখুৱাই হিন্দুসকলক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰিবলৈ চেষ্টা চলাইছে। সাৰ্বজনীন ভাতৃত্ববোধ আৰু ক্ষমতাৰ বাণীৰে হিন্দু সমাজৰ প্ৰতি ডাঙৰ ভাবুকি আনিছিল। কিন্তু সেই সময়ত হিন্দু সমাজ জাতিভেদ প্ৰথা আৰু অস্পৃশ্যতাৰ ভেটিত প্ৰতিষ্ঠিত আছিল। এনে এটা সংকটজনক অৱস্থাত হিন্দু ধৰ্মী নেতাসকলে আৰু দাৰ্শনিকসকলে হিন্দু ধৰ্মৰ সংস্কাৰ সাধনৰ দৰে মহৎ কাম হাতত লৈছিল আৰু কুপ্ৰথা, কঠোৰ জাতিভেদ প্ৰথা আৰু মূৰ্তি পূজাৰ পৰা আঁতৰাই হিন্দু সমাজক শুদ্ধ কৰাৰ চেষ্টা চলাইছিল। বহুতো পণ্ডিতে বিশ্বাস কৰে যে ভক্তি আন্দোলন ইছলাম ধৰ্মৰ প্ৰভাৱৰ ফলত হৈছিল আৰু যুক্তি আগবঢ়াইছিল যে ইছলাম ধৰ্মত প্ৰচাৰিত হোৱা সাৰ্বজনীন ভাতৃত্ববোধ আৰু মানৱ সমতাৰ নীতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰামানন্দই ভক্তি আন্দোলন আৰম্ভ কৰিছিল। কিন্তু তেওঁলোকৰ যুক্তি খণ্ডন কৰি আন এচাম পণ্ডিতে বিশ্বাস কৰে যে এই আন্দোলন নতুন নহয় আৰু ই উৎপত্তিৰ ক্ষেত্ৰত ইছলামৰ ওচৰত ধৰুৱাও নহয়। ইতিহাসটো সদায় বাক-বিতণ্ডৰে পৰিচালিত। বিভিন্ন ইতিহাসবিদৰ বিভিন্ন মতামত পোষণ কৰে। ভক্তি প্ৰথা খ্ৰীষ্টান যুগৰ প্ৰথম শতিকাত বৈষ্ণৱ সম্প্ৰদায়ৰ দ্বাৰা বিকশিত হোৱা বুলি বহুতে ভাবিছিল। উপনিষদত ভক্তি প্ৰথাৰ আদৰ্শ পোৱা যায়। উপনিষদে ব্ৰাহ্মণসকলক মানুহৰ আনন্দ উৎস বুলি বৰ্ণনা কৰিছে।
আত্মসমৰ্পণ তত্ত্ব গীতত এনে ধাৰণা পোৱা যায়। সকলো ধৰ্মীয় পদ পৰিহাৰ কৰা আৰু মোৰ ওচৰতে আশ্ৰয় লোৱা। মই সকলো পাপৰ মুক্তিৰ পৰা পোৱাৰ উপায় দিম, দুখ নকৰিবা। এল শ্ৰীবাস্তৱৰ মতে ভক্তি আন্দোলনৰ ইতিহাসৰ ভাৱে মহান সংস্কাৰক শংকৰাচাৰ্যৰ সময়লৈ উভতি যাব লাগিব, যিজন বুদ্ধ ধৰ্মৰ সৈতে যুক্ত কৰি সফল হৈছিল আৰু হিন্দুৰ ধৰ্মক এটা উমৈহতীয়া শক্তিশালী দাৰ্শনিক ভেটি উপহাৰ দিছিল। তেওঁ এটা যুক্তিসংগত অদ্বৈতবাদী পদ্ধতি প্ৰতিষ্ঠা কৰিছিল আৰু মুক্তি লাভৰ 3টা পদ্ধতিৰ ভিতৰত প্ৰথমটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। আৰু সেই পদ্ধতি 3টা হ'ল জ্ঞান, কৰ্ম আৰু ভক্তি। কিন্তু তেওঁ সাধাৰণ মানুহৰ পৰা আন্তৰিক সঁহাৰি লাভ কৰাত বিফল হৈছিল। হিন্দু ধৰ্মৰ প্ৰতি জনসাধাৰণক আকৰ্ষণ কৰাৰ বাবে উদ্বিগ্ন হৈ আৰু সাধাৰণ মানুহৰ মনত ইয়াক সজীৱ আৰু সক্ৰিয় কৰি তুলিবলৈ মধ্যযুগৰ ধৰ্ম সাধকসকলে মুক্তিৰ 3টা পদ ভক্তিৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল। ভক্তি আন্দোলন ইতিহাসবিদৰ মতে হঠাতে উত্থান হোৱা বস্তু নাছিল। 1270 পৰা 1350 খ্ৰীষ্টাব্দৰ ভিতৰতে জ্ঞানদেৱ আৰু নামদেৱ প্ৰচাৰ কৰা শিক্ষাৰ মাজেদি ইয়াৰ উৎপত্তিৰ চিন বিচাৰি পোৱা যায়। নামদেৱ মাৰাঠী আৰু হিন্দী দুয়োটা ভাগতে লিখিছিল। তেওঁ মূৰ্তি পূজা বিৰোধী আছিল। তেওঁ কৈছিল ব্ৰত, উপবাস আৰু সন্ন্যাস আদিৰ কোনো প্ৰয়োজন নাই, আনকি তীৰ্থযাত্ৰালৈ যোৱাৰো কোনো প্ৰয়োজন নাই, মাত্ৰ হৰিৰ চৰণৰ কথাহে চিন্তা কৰা। তেওঁৰ মতে ঈশ্বৰক পূজা কৰাৰ বাবে মন্দিৰ বা মছজিদৰ প্ৰয়োজন নাই। তেওঁ জাতিভেদ প্ৰথাকো সমালোচনা কৰিছিল। তেওঁ হিন্দু আৰু মুছলমানৰ পুনৰ মিলন হকে থিয় দিছিলে। ভক্তি আন্দোলনৰ উত্থানৰ কাৰণবোৰৰ পৰ্যালোচনা কৰিলে দেখা যায় যে ভক্তি আন্দোলন আঁৰত অসংখ্য কাৰকে ক্ৰিয়া কৰিছিল। প্ৰথমতে শংকৰাচাৰ্যই প্ৰদান কৰা হিন্দু ধৰ্মৰ অতিশয় দাৰ্শনিক প্ৰকাশে মানুহক সন্তুষ্ট কৰিব পৰা নাছিল আৰু সহজে গ্ৰহণ কৰিব পৰা পদ্ধতিলৈ অপেক্ষা কৰিছিল। দ্বিতীয়তে মধ্যযুগৰ কঠোৰ জাতিভেদৰ প্ৰথাই উচ্চ জাতিক নিম্ন জাতি আৰু অস্পৃশ্যসকলৰ ওপৰত সকলো প্ৰকাৰৰ অত্যাচাৰ আৰু শোষণ চলোৱাৰ বাট মুকলি কৰি দিছিল আৰু ইয়াৰ ফলতে সমাজতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু ইয়ে হিন্দু সাধকসকল আৰু দাৰ্শনিকসকলক এটা আন্দোলনৰ প্ৰয়োজন বুলি প্ৰত্যয় জন্মাইছিল, যিটোৱে জাতিভেদ প্ৰথাত বিশ্বাস নকৰে বা আন বৈষম্য স্বীকাৰ নকৰে, মাত্ৰ ভক্তিক বা সেৱাতে গুৰুত্ব দিয়ে। আৰু এনেধৰণে ভক্তি আন্দোলনৰ উদ্ভৱ হোৱা দেখা গ'ল। তৃতীয়তে নিম্ন শ্ৰেণীৰ হিন্দুসকলৰ এটা বৃহৎ অংশই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু এই কাৰ্যই হিন্দু সাধু আৰু সংস্কাৰকসকলক মনত বিশ্বাস জন্মাইছিল যে যদি জাতিভেদ প্ৰথা কঠোৰতা শিথিল কৰা নহয়, তেতিয়াহে নিম্ন শ্ৰেণীৰ লোকসকলক হিন্দু ধৰ্মৰ আওতাত ধৰি ৰাখিব পৰাটো টান হ'বলৈ হৈছে। চতুৰ্থতে মুছলমানসকলে হিন্দু ধৰ্মৰ অসংখ্য মন্দিৰ আৰু মূৰ্তি ধ্বংস কৰাৰ কাৰ্যই জনসাধাৰণক ভক্তিবাদত আশ্ৰয় ল'বলৈ বাধ্য কৰাইছিল। পঞ্চমতে মুছলমানসকলৰ অত্যাচাৰত অতিষ্ঠ হৈ হিন্দুসকলে ভক্তিবাদৰ প্ৰতি আকৰ্ষিত হোৱা বুলি বহু ইতিহাসবিদে মত প্ৰকাশ কৰিছিল। শেষত ভাৰতীয় সমাজত মুছলমানৰ প্ৰভাৱে ভক্তিৰ আন্দোলনৰ বৰঙণি যোগাইছিল। তাৰ মানে আমি এইটোৱে বুজিব পাৰোঁ যে ভক্তি আন্দোলনৰ আবিৰ্ভাৱ হ'ল মধ্যযুগৰ ভাৰতত চুলতানী আৰু মোগলৰ যিটো ৰাজত্ব, তাৰে পৰিণতি হিচাপে ভক্তি আন্দোলনৰ আৰম্ভণি। আৰু নিম্ন শ্ৰেণীৰ মানুহৰ মাজত ভক্তি আন্দোলনৰ বিশেষকৈ প্ৰভাৱ পৰাৰ কাৰণ হ'ল যে তেওঁলোকে কঠোৰ জাতিভেদ প্ৰথাত তেওঁলোকে ইমানেই অসন্তুষ্ট হৈছিল যে তেওঁলোকে বিচাৰিছিলে যে সেই জাতিভেদ প্ৰথাৰ পৰা নিজকে আঁতৰাই ৰাখিব তেওঁলোকে ধৰ্মান্তৰিত হ'ব আৰম্ভ কৰিল। আৰু এই ধৰ্মান্তৰিত হ'ব যেতিয়া আৰম্ভ হ'ল, তেতিয়া হিন্দু সংস্কাৰকসকলে ভাবিলে
যে তেওঁলোকে যদি তেওঁলোকৰ ধৰ্মটোত কোনো ৰকম তেওঁলোকৰ ধৰ্মত যদি কিছুমান ৰিফৰ্মছ বা সংস্কাৰ নানে, তেতিয়া সেই ধৰ্মটোৰ এটা অৱনতি হোৱা দেখা যাব। আৰু তাৰ ফলতে ভক্তি আন্দোলনৰ আৰম্ভণি হোৱা দেখা গ'ল। যদিও বিভিন্ন সাধু আৰু দাৰ্শনিকে ভক্তি আন্দোলনৰ যোগেদি বিভিন্ন নীতিৰ ওপৰত গুৰুত্ব দিছিলে, তথাপি তেওঁলোকে কিছুমান পাপ কৰ্মক নিন্দা কৰিছিল আৰু কিছুমান বিশেষ নিয়মত বিশ্বাস ৰাখিছিল। কিছুমান বিশ্বাস ভক্তি আন্দোলনৰ গুৰিয়ালসকলৰ বিষয়ে আলোচনা কৰাৰ আগতে এইবোৰৰ সাধাৰণ নীতিৰ বিষয়ে জনাটো আমি উচিত। বেছি সংখ্যক সাধু আৰু দাৰ্শনিকে দৃঢ়তাৰে জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছিল আৰু মানুহৰ মাজত ভাতৃত্ববোধৰ ধাৰণা প্ৰচাৰ কৰাৰ চেষ্টা চলাইছিল। তেওঁলোকে জাতিভেদ প্ৰথাক সমাজৰ বাবে অনিষ্টকাৰী বুলি বিবেচনা কৰিছিল আৰু ইয়াক ৰোধ কৰাৰ হৈ তেওঁলোকে থিয় হৈছিল। তেওঁলোকে দৃঢ়ভাৱে ক'ব পাৰিছিল যে ভক্তিৰ জৰিয়তে সকলো শ্ৰেণীৰ লোকে ঈশ্বৰক পাব পাৰে। দ্বিতীয়তে, তেওঁলোকক মূৰ্তি পূজাক নিন্দা কৰিছিল। তেওঁলোকে কৈছিল যে দেৱতাৰ কোনো আকাৰ, চিহ্ন বা ৰং নাই। দক্ষিণৰ সংস্কাৰক নামদেৱ কৈছিল, এটা শিলৰ দেৱতা আৰু মিছা ভক্তিয়ে ইটো সিটোক সন্তুষ্ট কৰিব নোৱাৰে। এনে দেৱতাবোৰক টুকুৰা টুকুৰাকৈ ভাঙি তুৰ্কীসকলে সেইবোৰ পানীত পেলাই দিছিল, কিন্তু সিহঁতে চকু পানী টুকা নাছিল। একেদৰে কবিৰে কৈছিল, যদি ঈশ্বৰ শিল হয়, মই পৰ্বতখনকে পূজা কৰিব পাৰোঁ। তৃতীয়তে, এই ধৰ্মীয় নেতাবোৰৰ ৰীতি নীতিৰ আক্ৰমণ কৰিছিল। তেওঁলোকে একে প্ৰকাৰে ৰীতি নীতিবোৰৰ অৱসান হোৱাটো বিচাৰিছিলে আৰু ঈশ্বৰৰ প্ৰতি শুদ্ধ পূজা কৰাৰ ওপৰত গুৰুত্ব দিছিল। শেষত ভক্তি সংস্কাৰকসকলে সংস্কৃতৰ পূৰ্বৰ আধিপত্যশীল স্থানক উভতি ধৰিছিল আৰু দৃঢ়ভাৱে কৈছিল যে ঈশ্বৰে কোনো ভাষা নাজানে, তেওঁ মাত্ৰ অন্তৰৰ ভাষায়ে বুজি পায়। সেই প্ৰকৃত ভক্তি আৰু সৰলতাৰ জৰিয়তে এজন মানুহে ঈশ্বৰক লাভ কৰিব পাৰে। ভক্তি সংস্কাৰকসকলে সমাজৰ অনিষ্টকাৰী কৰ্মক যেনেদৰে নিন্দা কৰিছিল, তেনেদৰে সকাৰাত্মক নীতিৰ পালনৰ ক্ষেত্ৰত তেওঁলোকে ঐক্যমত উপনীত হৈছিল। সকলো সংস্কাৰকে অসংখ্য দেৱতা আৰু অৱতাৰক পূজা কৰাৰ বিৰোধিতা কৰিছিলে। আমাৰ হিন্দু ধৰ্মত এটা সময়ত আমি অসংখ্য দেৱতা পূজা কৰিছিলোঁ আৰু সেইটোৰ বিৰুদ্ধে ভক্তি আন্দোলনৰ সংস্কাৰকসকলে নিজৰ মতামত দাঙি ধৰিছিল। আৰু এইখিনি আমি আৰু এটা ক্ষেত্ৰত জানো যে ভাৰতত যেতিয়া ব্ৰিটিছ পিৰিয়ড, যেতিয়া ইংৰাজসকল আহিছিলে, তাৰপিছত আমাৰ মাজত মই এইটো আগৰ ক্লাছতো এটা বুজাইছিলোঁ যে ছ'চিয়েল ৰিলিজিয়াছ ৰিফৰ্ম মুভমেণ্ট, সংস্কাৰসমূহৰ কি ধৰণৰ পৰিৱৰ্তন কৰাৰ চেষ্টা চলাত এই বহু দেৱ দেৱী পূজাৰ ক্ষেত্ৰত কি ধৰণে ৰাজা ৰামমোহন ৰয়, কি ধৰণে দয়ানন্দ সৰস্বতী তেওঁলোকে তেওঁলোকৰ মত পোষণ কৰিছিলে, সেইটো ইংৰাজৰ সময়কালত সেই ছ'চিয়েল ৰিলিজিয়াছ ৰিফৰ্ম মুভমেণ্টছৰ দ্বাৰা। ভক্তি সংস্কাৰকসকলে আত্মাৰ সন্তুষ্টিৰ বাবে ঈশ্বৰৰ প্ৰাৰ্থনা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে আৰু তেওঁলোকৰ মতে যে ঈশ্বৰক প্ৰাৰ্থনা কৰক, এজনেই ঈশ্বৰ, যোনে আল্লাহ, যোনে কৃষ্ণ, যোনে শিৱ। বহু দেৱ দেৱী পূজা কৰাটো তেওঁলোকে সমৰ্থন নকৰিছিলে। ভক্তি সংস্কাৰকসকলে ঈশ্বৰৰ সৈতে একাত্ম হোৱাৰ বাবে জাগতিক কাৰ্যৰ পৰা সম্পূৰ্ণ পৃথক হোৱাৰ ওপৰতে জোৰ দিছিলে। সকলো ভক্তি সংস্কাৰকে গুৰুৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব দিছিলে। তেওঁলোকৰ মতে একমাত্ৰ গুৰুৰ জৰিয়তে ঈশ্বৰক লাভ কৰিব পাৰি, কিয়নো গুৰুৱে তেওঁৰ শিষ্যসকলক এন্ধাৰৰ পৰা পোহৰলৈ যোৱাৰ পথ দেখুৱায় আৰু শিষ্যসকলক অজ্ঞানীৰ পৰা জ্ঞানী কৰে। গুৰু অবিহনে কোনোৱে শুদ্ধ পথ লাভ কৰিব নোৱাৰে। কোনো সংস্কাৰকে কোনো ধৰ্মীয় শাস্ত্ৰৰ অন্ধ পথ দেখুৱাই নিদিয়ে বা কোনো নতুন ধৰ্মৰ সূচনাৰ বাবে চেষ্টা নকৰে। সংস্কাৰকসকলে ঈশ্বৰৰ নামত গোটেই জীৱন উচৰ্গা কৰি এই নীতিবোৰৰ প্ৰচাৰ কৰে আৰু স্থানীয় ভাষাৰ জৰিয়তে তেওঁলোকৰ আদৰ্শ প্ৰচাৰ কৰিছে। ভক্তি আন্দোলনৰ বহু সিদ্ধ পুৰুষ আছিলে। তেওঁলোকৰ বাবে যদি আমি সময়ৰ অভাৱ নহয়, তেতিয়া আমি তেওঁলোকৰ নামবোৰ এতিয়া আমি উল্লেখ কৰিম।
পিছত সময়ৰ অভাৱ যদি নহয় বা সময় যদি থাকে আমি তেওঁলোকৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম। কিন্তু নামবোৰ আমি উল্লেখ কৰিম, যেনেকুৱা শংকৰাচাৰ্য, ৰামানুজ, নিম্বাৰ্কা, বল্লভাচাৰ্য, মাধৱাচাৰ্য, ৰামানন্দ, কবিৰ, গুৰু নানক। এওঁলোকসকল ভক্তি আন্দোলনৰ সিদ্ধ পুৰুষ। তাৰে মাজত আৰু এজন আছিল যেনে চৈতন্য। আমি নামদেৱ, তেওঁলোকৰ কথা আমি যদি সময় থাকে আমি নিশ্চয় বিশদভাৱে আলোচনা কৰিম। কিন্তু বৰ্তমান আমি ভক্তি আন্দোলনৰ ভাৰতবৰ্ষত যে আৰম্ভ হৈছিলে তাৰ ফলসমূহ আমি আলোচনা কৰিম। ভক্তি আন্দোলন সমগ্ৰ ভাৰতৰ এটা জনজাগৰণ আছিল আৰু এইবোৰ ভিন ভিন স্তৰত ইয়াৰ ফল বেলেগ বেলেগ আছিল। এই আন্দোলনে যদিও হিন্দু ধৰ্ম সংস্কাৰ সাধন কৰা সম্পূৰ্ণ সফল হোৱা নাছিল আৰু হিন্দু মুছলমানৰ মাজত একতা স্থাপন সফল হোৱা নাছিল, তথাপি ভাৰতীয় সমাজত ইয়াৰ গুৰুত্ব অপৰিসীম। প্ৰফেচৰ শ্ৰীবাস্তৱে মতে সম্ভৱতঃ বুদ্ধ ধৰ্মৰ পতনৰ পিছত ভক্তি আন্দোলনতকৈ সুদূৰ প্ৰসাৰী আৰু জনপ্ৰিয় আন্দোলন ভাৰতত হোৱা নাছিলে। তেওঁ ভক্তি আন্দোলনক ইমানেই গুৰুত্ব দিছিলে যে বুদ্ধ ধৰ্মৰ পিছত তেওঁ ভক্তি আন্দোলনকে তেওঁ স্থান দিছিল। তেওঁৰ মতে ভক্তি আন্দোলন দুটা প্ৰধান উদ্দেশ্য আছিল। ইছলাম ধৰ্মৰ আক্ৰমণক প্ৰতিৰোধ কৰিব পৰাকৈ হিন্দু ধৰ্মৰ সংস্কাৰ সাধন কৰি শক্তিশালী কৰি তোলা আৰু হিন্দু আৰু ইছলামৰ মাজত মিলন ঘটোৱা আৰু দুই সম্প্ৰদায়ৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা। হিন্দু সমাজত প্ৰচলিত কঠোৰ পূজা পদ্ধতিৰ সৰলীকৰণ আৰু পৌৰাণিক জাতিভেদ প্ৰথাৰ উদাৰীকৰণৰ ক্ষেত্ৰত প্ৰথমটো উদ্দেশ্যটো সফল হৈছিল। হিন্দু সমাজৰ উচ্চ আৰু নিচৰ মাজত থকা পক্ষপাত নাইকিয়া হৈছিল আৰু সংস্কাৰকসকলৰ বাণীত বিশ্বাস কৰিছিল যে ঈশ্বৰৰ চকুত সকলো সমান। ধৰ্মীয় মুক্তি লাভ আৰু জাতিভেদ প্ৰথাৰ সৈতে জন্মৰ কোনো সম্পৰ্ক নাই। কিন্তু ভক্তি আন্দোলনে দ্বিতীয়টা উদ্দেশ্যত সফল হ'ব পৰা নাছিল। এই আন্দোলনে হিন্দু মুছলমানৰ একতা আনিব পৰা নাছিল। কোনো তুৰ্কী আফগান চুলতান বা মুছলমানসকলে ৰাম সীতাৰ জাতিক স্বীকাৰ কৰা নাছিল। তেওঁ বিশ্বাস কৰা নাছিল যে ৰাম আৰু ৰহিম, ঈশ্বৰ আৰু আল্লাহ একোজন দেৱতাৰ নাম। ভক্তি আন্দোলনৰ আন এটা গুৰুত্বপূৰ্ণ অৱদান আছিল স্থানীয় বা দেশীয় ভাষাৰ সাহিত্যৰ বিকাশ আৰু সমৃদ্ধি। সংস্কাৰকসকলে মাতৃভাষাৰ জৰিয়তে জনসাধাৰণৰ মাজত তেওঁলোকৰ মত প্ৰচাৰ কৰিছিল আৰু ইয়াৰ ফলত হিন্দী, বঙালী, মাৰাঠী, মৈথিলী আদি ভাষাৰ বিকাশৰ উন্নতি হৈছিল। তেওঁলোকে বহু পুথি লিখি থৈ গৈছিলে আৰু এইবোৰ আমাৰ জনসাধাৰণৰ মাজত বিকশিত হৈছিল। সেইবোৰ প্ৰফেচৰ শ্ৰীবাস্তৱে তেওঁৰ পৰ্যালোচনাত কৈছিল যে ভক্তি আন্দোলনৰ সময়ছোৱাত দেশীয় ভাষাৰ সাহিত্যৰ উত্থানৰ ইতিহাসক সোণালী যুগ বুলি ক'ব পাৰি। ভক্তি আন্দোলনৰ ফলত শিখ ধৰ্মৰ ভেটি গঢ়ি উঠিছিল। গুৰু নানক আৰু তেওঁৰ 9জন উত্তৰাধিকাৰীয়ে প্ৰদান কৰা শিক্ষাই পঞ্জাৱত শিখ ধৰ্মৰ এটা নতুন সম্প্ৰদায়ৰ উত্থানত অৰিহণা যোগাইছিল। এইটো সম্প্ৰদায়ৰ ৰাজ্যখনৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান যোগাইছিল। সামাজিক ক্ষেত্ৰতো ভক্তি আন্দোলন এক গভীৰ প্ৰভাৱ পেলাইছিল। ভক্তি আন্দোলনৰ বিভিন্ন সন্তই সমাজত প্ৰচলিত ৰীতি নীতি আৰু জাতিভেদ প্ৰথাক কঠোৰভাৱে সমালোচনা কৰিছিল আৰু হিন্দু সমাজত বলৱৎ হৈ থকা এই ৰীতি নীতি আৰু জাতিভেদ প্ৰথাৰ আধিপত্য দুৰ্বল কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ ঈশ্বৰৰ একতা আৰু মানুহৰ মাজত সাৰ্বজনীন ভাতৃত্বৰ নীতিক গুৰুত্ব দি হিন্দু আৰু মুছলমানক ওচৰ চপাই অনাত সহায় কৰিছিল কিছু দূৰলৈকে। ইয়াৰ জৰিয়তে দুটা সম্প্ৰদায়ৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিল। ইউছুফ হুছেইনৰ মতে ভক্তি আন্দোলনৰ দুয়োটা ধৰ্মৰ ভক্তিপৰায়ণ লোকৰ বাবে মিলনৰ স্থান প্ৰস্তুত কৰাৰ উপৰিও ই মানুহৰ মাজত থকা সমতাৰ আদৰ্শ প্ৰচাৰ কৰিছিল আৰু পুৰণিকলীয়া ৰীতি নীতি আৰু জাতিভেদ প্ৰথাক মুকলিভাৱে সমালোচনা কৰিছিল। ই মূলত নতুন কিন্তু ভিত্তিক দেশৰ পৰা পুৰণি প্ৰবাদ আৰু ধৰ্মীয় কৰ্তৃত্বৰ আদৰ্শৰ দিশত পাৰ্থক্য পৰিলক্ষিত হয়। তেওঁ সকলোৰে বাবে ন্যায় আৰু সততা আৰু সমাজ এখনৰ প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব দিছিল, য'ত সকলো জাতিয়ে
তেওঁলোকৰ নৈতিক আৰু আধ্যাত্মিক উন্নতিৰ বাবে চেষ্টা কৰিব পাৰিব। আৰ কে মুখাৰ্জী এজন ডাঙৰ ইতিহাসবিদ। তেওঁৰ মতে ভাৰতত অকল ভক্তি আন্দোলন নহয়, চুফি আন্দোলনৰো আৰম্ভ হৈছে। কিন্তু চুফিবাদৰ লগতে ভক্তি আন্দোলনেও বহু বছৰলৈ মানুহৰ ধৰ্মীয় চিন্তাধাৰাৰ ওপৰত প্ৰভাৱ পেলাইছিল। তেওঁ কৈছিল যে মধ্যযুগত ধৰ্মীয় ভিন্ন মতাৱলম্বীসকল, ভক্তসকল আৰু চুফিসকলে তেওঁলোকৰ সাৰুৱা শিক্ষা আৰু ভক্তিমূলক জ্ঞানেৰে ধৰ্মীয় বিশ্বাস প্ৰভূত পৰিমাণ গঢ়ি তুলিছিল আৰু আধুনিক ভাৰতৰ ভক্তিক নতুন ৰূপ দিছিল। এটা বিশ্বাসযোগ্য মূল্যায়ন কৰিব পাৰি যে ভাৰতীয় মুছলমানৰ কিছু অংশ ভক্তি আন্দোলনৰ প্ৰভাৱৰ, বাকীখিনি চুফিৰ প্ৰভাৱত আছিল। সেইখিনি আমি যেতিয়া চুফিবাদ আলোচনা কৰিম তাৰে মাজতো আমি তাতে ব্যক্ত কৰিম। চুফিবাদ আৰু ভক্তিবাদে ইছলাম আৰু হিন্দুৰ মূল সাৰভাগ ধৰি ৰাখিছিল আৰু ই দুই শক্তিশালী আৰু অপৰিহাৰ্য বান্ধোন হৈ আছিল। ভক্তি আন্দোলনৰ ৰজাসকল বা শাসকসকলৰ দৃষ্টিভংগী আৰু ভৱিষ্যত কৰ্মৰ ওপৰত অতিশয় প্ৰভাৱ পেলাইছিল। হিন্দুসকলৰ মাজত গঢ়ি উঠা একতা আৰু সহযোগিতাৰ ফলত দিল্লীৰ চুলতান কিছুমান বিকাশৰ বাবে চেষ্টা কৰিছিল। প্ৰফেচৰ ইউছুফ হুছেইনৰ মতে ইউৰোপৰ সংস্কাৰ আন্দোলনৰ দৰে মধ্যযুগৰ হিন্দুবাদৰ সংস্কাৰ আন্দোলনে ঈশ্বৰৰ দৃষ্টিত প্ৰতিজন মানুহৰ মূল্যবোধৰ এটা নতুন সামাজিক বাণী প্ৰচাৰ কৰিব চেষ্টা কৰিছে। ভক্তিৰ দ্বাৰা নতুন সামাজিক আৰু আধ্যাত্মিক আদৰ্শৰ এখন শক্তিশালী বাহন নিৰ্মাণৰ উদ্দেশ্য প্ৰচলিত হিন্দু চিন্তাধাৰা পুনৰ গঠন কৰাৰ ওপৰত জোৰ দিছিলে। আমি এতিয়া অলপমান গুৰুত্বপূৰ্ণ কিছুমান ভক্তি আন্দোলনৰ নেতাৰ কথা কম। কিছুমান মই এজনৰ কথা নকলে দুজন মানুহৰ কথা ক'বই লাগিব। এজন হ'ল ৰামানন্দ। ৰামানন্দ দক্ষিণ ভাৰতত সাধুসকল যদিও ভক্তি আন্দোলনটোৰ গুৰি ধৰিছিল, এই আন্দোলনক জনপ্ৰিয় কৰি তোলাত ৰামানন্দৰ তেওঁ এজন ডাঙৰ অধিকাৰী আছিলে। আৰু হ'ল কবিৰ। ৰামানন্দৰ আটাইতকৈ বিখ্যাত শিষ্যজন আছিল কবিৰ। কবিৰৰ কথা আমি বহুতে কবিৰৰ কথাত জ্ঞাত। উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াইছিলে কবিৰে। তেওঁ ৰামানন্দৰ পৰা বেদান্ত দৰ্শন, সংশোধিত আৰু গ্ৰহণযোগ্য ৰূপত শিক্ষা লৈছিল। তেওঁ আদি জীৱনৰ ৰহস্য ধৰা নিৰু নামৰ মুছলমান তাঁতী এজনীয়ে কবিৰক লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। পৌৰাণিক তথ্য মতে কবিৰ এজনী ব্ৰাহ্মণ বিধৱাৰ অবৈধ সন্তান আছিল। কলংকৰ পৰা হাত মাৰিবলৈ এই কেঁচুৱাটোক দলিয়াই পেলাইছিলে আৰু তাঁতীৰ ঘৈণীয়ে নিৰুৱে কেঁচুৱাটোক পাই ডাঙৰ দীঘল কৰিছিলে। এই হ'ল কবিৰৰ জীৱনৰ আৰম্ভণি। আন এটা পৌৰাণিক আখ্যান মতে কবিৰ প্ৰকৃততে মুছলমান তাঁতীৰ সন্তান। অৱশ্যে কবিৰে কেতিয়া জন্ম হৈছিল সেই সম্পৰ্কে ইতিহাস নীৰৱ। সেইকাৰণে আমি ডাঠি ক'ব নোৱাৰো যে কবিৰ হিন্দু হয় নে মুছলমান হয়। তেওঁ কিছুমানৰ মতে হিন্দু তাঁতীৰ ঘৰত হিন্দু এগৰাকী মহিলাৰ ঔৰসত জন্ম পাইছে আৰু কিছুমানৰ মতে যে তেওঁ হিন্দু তাঁতীৰ ঘৰত জন্ম পাইছে। যিয়ে কি নহওক তেওঁ এজন বিখ্যাত ভক্তিবাদৰ এজন বিখ্যাত গুৰু। পৌৰাণিক প্ৰবাদ মতে গোড়া চুলতান চিকান্দাৰ লোদীয়ে কবিৰক বধ কৰিবলৈ বিভিন্ন উপায় অৱলম্বন কৰিছিল, কিন্তু কবিৰ আশ্চৰ্যজনকভাৱে প্ৰতিবাৰ ৰক্ষা পৰিছিল। হিন্দু আৰু মুছলমান প্ৰবাদত কবিৰক শ্বেখ তাকীৰ সমসাময়িক বুলি উল্লেখ কৰা হৈছে। হিন্দুসকলে সিহঁতক প্ৰতিদ্বন্দ্বী হিচাপে দেখুৱাইছে, যেতিয়া মুছলমানসকলে তাকীক পীৰ বা কবিৰৰ ধৰ্মীয় পথ প্ৰদৰ্শক বুলি গণ্য কৰিছিল। কবিৰ শিক্ষা আৰু পাণ্ডিত্যৰ সম্পৰ্কে বিশেষ জনা নাযায়, কিন্তু তেওঁ হিন্দু ধৰ্মীয় সাহিত্য সম্পৰ্কে জ্ঞাত আছিল। নাভাজীৰ দ্বাৰা ৰচিত ভক্তমালাত কবিৰৰ বিশেষ উল্লেখ কৰা হৈছে। কবিৰে জাতিভেদ প্ৰথাক স্বীকাৰ কৰা নাছিল বা হিন্দু দৰ্শনৰ ৬টা ভাগৰ কৰ্তৃত্বকো স্বীকাৰ কৰা নাছিল বা ব্ৰাহ্মণৰ বাবে নিৰ্ধাৰিত ৪ আশ্ৰমক মূল্য দিয়া নাছিল। তেওঁ কৈছিল যে ভক্তি অবিহনে পালন কৰা ধৰ্ম মুঠেও ধৰ্ম নহয়। তেওঁ একমাত্ৰ ভক্তিবাদৰ প্ৰতিয়ে বিশ্বাসী আছিল। যদি উপাসনা নাথাকে তেতিয়াহ'লে সন্ন্যাস, উপবাস আৰু শিক্ষাদানৰ কোনো মূল্য নাথাকে। তেওঁ হিন্দু আৰু মুছলমানক একেধৰণে ধৰ্মীয় শিক্ষা প্ৰদান কৰিবলৈ চেষ্টা চলাইছিল। তেওঁ হিন্দু আৰু ইছলামৰ মাজত কোনো পাৰ্থক্য বিচাৰি পোৱা
নাছিল। তেওঁ হিন্দু আৰু মুছলমানৰ মাজত পাৰ্থক্য দূৰ কৰাৰ বাবে ক'বলৈ ধৰিছিল যে কবিৰ আল্লাহ আৰু ৰামৰ সন্তান। তেওঁ এজন এনে ব্যক্তি যাৰ প্ৰভাৱত হিন্দু আৰু মুছলমানসকলৰ মাজত পাৰ্থক্যবোৰ বিলীন হ'বলৈ এটা তেওঁ চেষ্টাও চলাইছিলে আৰু কিছু দূৰলৈ বিলীন হোৱা বুলি ইতিহাসবিদৰ বিশ্বাস। কবিৰৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া কবিৰৰ মৃতদেহ সৎকাৰ কৰাৰ বিষয়ক লৈ হিন্দু আৰু মুছলমান কবিৰপন্থীসকলৰ মাজত বিবাদ হৈছিল। তেওঁৰ কবিৰৰ শিষ্যসকল কিছু হিন্দু আৰু কিছু মুছলমান, আৰু এই কবিৰপন্থীসকলৰ মাজত এটা বিবাদ হ'ল তেওঁৰ মৃত্যুৰ পিছত। হিন্দুসকলে কবিৰৰ মৃতদেহটো দাহন কৰিব বিচাৰিছিলে আৰু মুছলমানসকলে কবৰস্থ কৰিব বিচাৰিছিল। কিন্তু যেতিয়া কবিৰক ঢাকি থোৱা আৱৰণখনত আঁতৰি কৰি পেলোৱা হয় তেতিয়া মৃতদেহৰ পৰিৱৰ্তে তাত এটা ফুলৰ দমহে পোৱা যায়। তেতিয়া হিন্দুসকলে ফুলবোৰ এভাগ লৈ বাৰাণসীত দাহন কৰা বুলি বহু ইতিহাসবিদে কৈছে, আৰু আনটো ফুলৰ ভাগ মুছলমানসকলে মগহৰত কবৰস্থ কৰিছিল। এই হ'ল কবিৰৰ জীৱন। কবিৰে তেওঁৰ মতবাদক গ্ৰন্থৰ ৰূপত আইনসিদ্ধ কৰা নাছিল। তেওঁ সৰু কবিতাৰ ৰূপত মৌখিক শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ এই কবিতাবোৰ বীজকত ২০ গ্ৰন্থ একগোট কৰিছিল। এই ২০ গ্ৰন্থখন কবিৰৰ পন্থীৰ পবিত্ৰ গ্ৰন্থ আছিল। কবিৰৰ কবিতাবোৰ আৰু গীতবোৰ এইখনত সন্নিৱিষ্ট কৰা হৈছে। আমি আৰু যদি সময় থাকে তেতিয়া আমি কিছু দূৰলৈকে আমি বেলেগ বেলেগ আৰু যিসকল গুৰু আছিলে ভক্তিবাদৰ তেওঁলোকৰ বিষয়েও আলোচনা কৰিম। কিন্তু বৰ্তমান আমি চুফীবাদ বা চুফী আন্দোলনৰ কথা লৈ আমি যাম। দিল্লীৰ চুলতানী আমলত হিন্দুসকলৰ মাজত ভক্তি আন্দোলন যেনেদৰে জনপ্ৰিয় হৈছিল একেধৰণে মুছলমানৰ মাজতো চুফী আন্দোলনৰ উত্থান হৈছিল। ভাৰত চিৰদিন এখন মহান সাধুসন্তৰ দেশ হিচাপে জনাজাত হৈ আহিছে, আৰু তেওঁলোকে সময়ে সময়ে বিভিন্ন সংস্কৃতি আৰু চিন্তা ভাৱনাক আঁকোৱালি লৈছে। ভাৰতক জ্ঞানৰ দেশ বুলি কোৱা হয়, আৰু ইয়াকে অতীতৰ পৰা পূৰ্ণ উদ্যমত চুফীবাদৰ বিকাশ হোৱা দেখা গৈছে। চুফীবাদ ভাৱ বা কল্পনাৰ দ্বাৰা ব্যাখ্যা কৰিব পৰা নাযায়। ইয়াক অংশগ্ৰহণ আৰু অভ্যাসৰ দ্বাৰাহে বুজিব পাৰি। চুফীৰ সাহিত্যিক অৰ্থ ভিন্ন প্ৰকাৰে ব্যাখ্যা কৰা হৈছে। কনচাইজ অক্সফৰ্ড ডিকশ্যনেৰীত চুফীক মুছলমান বৈৰাগী আৰু ৰহস্যময় বুলি কোৱা হয়। ইট ইজ লাইক এ মিষ্টিক। দি শৰ্টাৰ অক্সফৰ্ড ইংলিছ ডিকশ্যনেৰীত ইয়াক মুছলমান বৈৰাগীৰ এটা গুপ্ত সম্প্ৰদায় বুলি উল্লেখ কৰিছে, যিটোৱে পৰৱৰ্তীসকল অদ্বৈতবাদৰ মত আঁকোৱালি লৈছিল। এনচাইক্লোপিডিয়া ব্ৰিটানিকাত চুফী এজন মুছলমান সাধক বা ইছলাম সাধুসকলৰ বিভিন্ন শৃংখলা বা ভাগৰ এটা ভাগ বুলি কৈছে। চুফী নামটো আৰবীয়া শব্দ চুফ মানে উল পৰা আহৰণ কৰা হৈছে। চুফ আছিল ধৰ্মীয় লোকে পূৰ্ব ইছলামিক সময়ৰ পৰা ব্যৱহাৰ কৰা এবিধ পোছাক। চুফী শব্দৰ উৎপত্তিৰ ক্ষেত্ৰত পণ্ডিতসকলৰ মাজত ভিন্ন মত থাকিলেও তেওঁলোকৰ বেছিভাগ সন্মত যে আৰবত পোছাক হিচাপে ঊলৰ ব্যৱহাৰেই চুফীসকলক বিশেষ গুণৰ লোক হিচাপে চিহ্নিত কৰা হৈছে। মোগেছ আৰু যীচুৱে ঊলৰ কাপোৰ ব্যৱহাৰ কৰিছিল, আৰু হজৰত মহম্মদ বহুতো সংগীও ঊলৰ পোছাক ব্যৱহাৰ কৰিছিল। অৱশ্যে সেই সময়ত ঊল পৰ্যাপ্ত আৰু সুলভ আছিল। পাৰ্থিৱ পোক ত্যাগৰ বাবে আৰু সন্ন্যাসৰ পিনে ঢাল খোৱাসকল শৰীৰত ঊলৰ পোছাকসকল দেখা গৈছিল। চুফীবাদ হ'ল অনিৰ্ধাৰিত বা ব্যাখ্যাতীত। ই হ'ল এটা জীৱনৰ পথ। চুফীবাদ এটা ধৰ্ম নহয় বা এটা দৰ্শনো নহয়, বা ই ৰীতি নীতিও নহয় বা সাধাৰণ শিক্ষাও নহয়। চুফীবাদ এটা আচৰণ বিষয়। ই কোনো এজনৰ আচৰণৰ সৈতে জড়িত, আৰু ই হ'ল এটা অভ্যাসৰ বিষয়। নক্সবন্দী শাখাৰ মহান চুফী পণ্ডিত হজৰত আব্দুল আছান খাৰকানীয়ে কৈছিল যে চুফী যোৰা টাপলি দি কাপোৰ পিন্ধাজন নহয়, বা নামাৱলী গাত মেৰিয়াই লোকজনো চুফী নহয়, বা কিছুমান ৰীতি নীতি পালন কৰা জনো চুফী নহয়। কিন্তু চুফী সেইজন যাৰ ওপৰত দৃষ্টি নিবদ্ধ হয় যদিও তেওঁ নিজকে লুকাই ৰাখে। চুফী সেইজন যিজনক দিনৰ পোহৰত সূৰ্যক নালাগে আৰু ৰাতিও চন্দ্ৰক নিবিচাৰে। চুফীবাদৰ একমাত্ৰ সাৰ হ'ল সম্পূৰ্ণ অস্তিত্বহীন, যাক সৰ্বশক্তিমানৰ স্থিতিৰ বিপৰীতে স্থিতিৰ
প্ৰয়োজন নহয়। চুফীসকলে কোনো স্বীকৃতি বা বিশেষ মৰ্যাদা নিবিচাৰে। চুফীসকল আধ্যাত্মিকতা সিহঁতৰ দৈনিক কৰ্মৰ প্ৰতিফলিত হৈছিল। চুফী এজন সম্পূৰ্ণ মানুহ। চুফীৰ বহুতকেইটা ভাগ আছে, সেইবোৰ আমি পিছত আলোচনা কৰিম। চুফী নিজৰ ভিতৰৰ পৰা প্ৰতিফালিত আৱশ্যকীয় ব্যক্তিত্ব, তেওঁৰ এজন পূৰ্ণাংগ মানৱ। এজন চুফী সাগৰৰ দৰে উদাৰ, সূৰ্যৰ দৰে দয়ালু আৰু নদীৰ দৰে নম্ৰ বুলি ভাবা গৈছে। সকলো ধৰ্মৰ সমমৰ্যাদাৰে তেওঁলোকে সামাজিক একতাৰে বাস কৰিব বিচাৰে। চুফীসকল প্ৰেমী, তেওঁলোকে ঈশ্বৰৰ বৰ প্ৰিয়। চুফীসকল বৰ্তমানৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে অতীত বা ভৱিষ্যতৰ কথা নাভাবে, তেওঁলোকে একমাত্ৰ বৰ্তমানৰ কথাই চিন্তে। তেওঁলোকে তিনিটা বস্তুক মানৱৰ চৰিত্ৰত শক্তিৰ পৰীক্ষা বুলি বিবেচনা কৰে। সেই তিনিটা বস্তু আছিল দৰিদ্ৰসকলক দান কৰা, ভয়ত সত্যৰ আশ্ৰয় লোৱা আৰু নীৰৱে বা মনে মনে আকাংক্ষা সম্বৰণ কৰা। চুফীসকল নৈতিকভাৱে শক্তিশালী। সময়ৰ আৱশ্যকতাৰ অনুসৰি তেওঁলোকে আচৰণ কৰে। সময়ে যি ধৰণে তেওঁলোকক গতি দিয়ে, সেই গতিতে তেওঁলোকে চলিবলৈ চেষ্টা কৰে। কোনো ৰীতি নীতি বা প্ৰথাৰ বান্ধোনত তেওঁলোকৰ আবদ্ধ নহয়। আধ্যাত্মিক উন্নতিৰ বাধা সৃষ্টি নকৰালৈকে তেওঁলোকে ধৰ্ম গুৰুত্বপূৰ্ণ বুলি ভাবে। তেওঁলোকৰ বাবে ডাঙৰ ধৰ্ম হ'ল মানৱ জাতিৰ প্ৰতি কৰা সেৱা, প্ৰেম। চুফীসকল বিবেচনা কৰে যে আত্ম অভিজ্ঞতাৰ মাজেৰে সত্য জ্ঞান লাভ কৰিব পাৰি। আত্ম অভিজ্ঞতা অবিহনে সত্য উপলব্ধি কৰিব আন কোনো পথ নাই। চুফীবাদৰ প্ৰধান নীতিসমূহ নাক্সবন্দী চুফী শাখাৰ বিখ্যাত চুফী পণ্ডিত আব্দুল খালিক অল গুজদাৱেনীয়ে প্ৰকাশ কৰিছে। হিজবীয়ে ৬ষ্ঠ শতিকালৈ চুফীসকলক উচ্চ স্বৰে ধিকৰ, জিকিৰ, জপ বা স্মৰণ পৰিৱেশন কৰিছিল, কিন্তু পিছত নীৰৱ ধিকৰ অভ্যাস কৰিছিল। চুফী শাখাৰ ভিতৰত প্ৰথম নীৰৱ ধিকৰ অভ্যাস কৰিছিল শ্বেখ গুজদাৱানীয়ে। তেওঁৰ গ্ৰন্থ ফছলুল কিতাবত শ্বেখ মহম্মদ পাৰ্চাই কৈছিল যে ধিকৰত শ্বেখ খাৱাজা আব্দুল খালিক অল গুজদাৱানীৰ পদ্ধতি আৰু শিক্ষাৰ ব্যৱস্থা তেওঁ অষ্টনীতিত প্ৰকাশ কৰিছিলে। অষ্টনীতি মানে ৮টা মাৰ্গ: হজ, দৰ, দম, সচেতন, শ্বাস প্ৰশ্বাস। প্ৰকৃত ভক্তসকল সদায় সতৰ্ক হোৱা উচিত যাতে তেওঁ ঈশ্বৰৰ নামতে শ্বাস প্ৰশ্বাস লয়। প্ৰতিটো শ্বাস প্ৰশ্বাসত তেওঁলোকে ভগৱানৰ ওচৰত থাকিব লাগিব, অৰ্থাৎ তেওঁ প্ৰতিটো শ্বাস প্ৰশ্বাস নিশ্চিত হ'ব লাগিব যে তেওঁ কোনো ভুল বা পাপত লিপ্ত হোৱা নাই। নজৰ বা কদম। নজৰ বা কদম সতৰ্কে খোজ দিয়া। ভক্তসকলে প্ৰতিটা খোজত দিওঁতে সতৰ্ক হোৱা উচিত, অৰ্থাৎ নিজৰ ক্ষতি কৰিব পৰা কোনো কাম কৰা উচিত নহয়, যিটোৱে তেওঁৰ আধ্যাত্মিক উন্নতিত বাধা দিব পাৰে। ইয়াৰ অৰ্থ হ'ল নিজৰ মনক সুস্থিৰ কৰি লৈহে খোজ দিব লাগিব। তাৰমানে সতৰ্কভাৱে খোজ দিয়াটো হ'ল প্ৰধান এটা চুফীবাদৰ এটা প্ৰধান মাৰ্গ। সফৰ দৰ ৱাতন। সফৰ দৰ ৱাতন গৃহমুখী যাত্ৰা। ইয়াৰ অৰ্থ হ'ল এজন ভক্তই সৃষ্টিৰ পৃথিৱীৰ পৰা সৃষ্টিকৰ পৃথিৱীলৈ যাত্ৰা কৰিব। অৰ্থাৎ এজন ভক্তই পাৰ্থিৱ সুখ আৰু দুৰ্বল মানৱ সত্তাৰ পৰা ঐশ্বৰিক চৰিত্ৰ লাভ কৰিব, যাকে সফৰ দৰ ৱাতন নামে জনা যায়। খিলাৱত দৰ অঞ্জুমান। জনসমাগমৰ মাজত নিঃসংগতা। বহুতৰ মাজত থাকিও কি ধৰণে নিজকে নিঃসংগ ৰাখিব পাৰি, সেইটো হ'ল এই খিলাৱত দৰ অঞ্জুমানৰ মেইনলি ব্যক্ত কৰিছে। খিলাৱত মানে হ'ল অভ্যন্তৰীণ আৰু বাহ্যিকতাৰ উভয়তে নিৰ্জন বা অকলশৰে থকা। বাহ্যিক নিৰ্জনতাই ভক্তক মানুহৰ পৰা আঁতৰত থকাৰ ইংগিত দিয়ে আৰু সেই সময়ছোৱাত আল্লাহৰ নামত সময় কটোৱা উচিত। এইটোৱে মানুহক আৱেগিক কৰ্মৰ পৰা নিজকে সংগত কৰি ৰাখে আৰু অভ্যন্তৰীণ নিৰ্জনতাৰ অৱস্থা লাভ কৰে। পঞ্চম মাৰ্গ হ'ল য়াদ কৰ্ড, অপৰিহাৰ্য স্মৰণ, এছেনচিয়েল ৰিমেম্ব্ৰেন্স। য়াদ মানে মনলৈ অনা বা স্মৰণ কৰা আৰু কৰ্ড মানে স্মৰণৰ ফল বা সাৰ, তাৰ মানে সাৰ মৰ্ম। এজন ভক্তই অবিৰাম জপ কৰি নিজকে নিমগ্ন কৰি ৰখা আৰু এনে কৰি তেওঁৰ অন্তৰত আল্লাহৰ উপস্থিতি অনুভৱ কৰি থকাটোৱে হ'ল স্মৰণৰ সাৰ বা ফল। ষষ্ঠ হ'ল
বাজগষ্ট। বাজগষ্টৰ সাহিত্যিক অৰ্থ হ'ল যাত্ৰা আৰম্ভ কৰা, প্ৰত্যাগমন কৰা, ঠাইলৈ পুনৰ উভতি অহা। প্ৰকৃত অৰ্থতে অভ্যন্তৰীণ অভ্যাসবোৰৰ কৰা সময়ত এজন ভক্তই বিভিন্ন অভিজ্ঞতা যেনে পোহৰ বা জ্ঞান দৰ্শন, অতীন্দ্ৰিয় কেন্দ্ৰবোৰৰ সক্ৰিয় কৰা, আশ্চৰ্যজনক ক্ষমতা আদি লাভ কৰে। নেক্সট হ'ল নিগাদষ্ট, মনোযোগ। এজন ভক্তই তেওঁৰ অভ্যন্তৰীণ অৱস্থাৰ ওপৰত সদায় মনোযোগ বা চকু দিয়া উচিত, যাতে মনে কোনো সন্দেহ বা কুচিন্তাৰ ভাৱ উদয় হ'ব নোৱাৰে আৰু সৰ্বশক্তিমান আল্লাহৰ নাম স্মৰণ কৰি থাকিব পাৰে। সেই চুফীসকলে কুচিন্তা আৰু পাৰ্থিৱ সুখৰ পৰা নিজৰ মনক ৰক্ষা কৰিব লাগিব। য়াদদাষ্ট, তাৰমানে স্মৰণ। ইয়াৰ অৰ্থ হ'ল অবিৰাম স্মৰণ। যেতিয়া এজন ভক্তই অভ্যাসৰ মাজে নিজকে উপযুক্ত বা সাজু কৰি তোলে, যে তেওঁৰ অন্তৰত অবিৰাম আল্লাহৰ নাম বৈ থাকে, ইয়াকে কোৱা হয় য়াদদাষ্ট। এই ৮টা নীতিৰ লগত, আমি ৮টা নীতিৰ কথা কৈছোঁ, ৮টা নীতিৰ লগত মহম্মদ বাহাউদ্দিন শ্বাহ নক্সাবন্দে আৰু ৩টা নীতি যোগ কৰিছিল। সেই ৩টা নীতি হৈছিল ৱাকিফ জমনি, সময়ৰ প্ৰতি সজাগ। এজন ভক্তই চকু দিব লাগে যাতে তেওঁৰ হাতত থকা সময়খিনি আল্লাহৰ নামত অতিবাহিত কৰা হয় আৰু আধ্যাত্মিকতাৰ পথত উন্নতি কৰাৰ সকলো প্ৰচেষ্টা চলাব পাৰে। ৱাকুফ আদাদি, সংখ্যাৰ প্ৰতি সজাগ। এই নীতিৰ মতে এজন ভক্তই আল্লাহৰ নাম স্মৰণ কৰোঁতে প্ৰতিবাৰতে তেওঁৰ হৃদয়ত বহু দেৱতাৰ উপস্থিতিৰ ভাৱে আহিব নোৱাৰে। তেওঁ মাত্ৰ এজন ঈশ্বৰৰ ধাৰণাহে লৈ স্মৰণ কৰিব, যিহেতু ঈশ্বৰ এজন। ৱাকিফ কলবি, অন্তৰৰ সজাগতা। এজন ভক্তই সদায় তেওঁৰ অন্তৰত চকু দিয়া উচিত, যাতে তেওঁৰ মনোযোগ কোনো ক্ষেত্ৰত সলনি নহয়। এই ৮টাৰ লগতে এই ৩টাও জড়িত কৰি আল্টিমেটলি চুফীবাদৰ প্ৰধান পথবোৰ, প্ৰধান মাৰ্গবোৰ আমি বিশদভাৱে আলোচনা কৰিম। তাৰপিছত চুফীসকলে তেওঁলোকৰ আধ্যাত্মিক প্ৰশিক্ষণ যাত্ৰা বা ভ্ৰমণ বুলিয়ে বিবেচনা কৰে আৰু এনে ভক্তক যাত্ৰী বুলি সম্বোধন কৰা হয়। চুফীবাদ হ'ল এখন যাত্ৰা, অবিৰম যাত্ৰা। সেইকাৰণে তেওঁলোকক চুফীবাদত আকৃষ্ট হোৱা ভক্তসকলক যাত্ৰী বুলি গণ্য কৰা হয়। চুফীৰ বিভিন্ন শাখাই ইয়াক পৃথকভাৱে ব্যাখ্যা কৰিলেও তেওঁলোকে মূল শাস্ত্ৰত একমত। তেওঁলোকৰ চুফীবাদৰ বিভিন্ন ৰকমৰ ভাগ আছিল, যিটো মই শেষত আলোচনা কৰিম, ২-৩টা পইণ্টে। কিন্তু এটা কথা, তেওঁলোকৰ মূল শাস্ত্ৰ একমত। সেই যাত্ৰীসকলৰ প্ৰথম খোজটো আছিল অতীতৰ জ্ঞাতে বা অজ্ঞাতে কৰা পাপৰ কাৰণে আধ্যাত্মিকতাৰ উচ্চস্তৰ টোৱা বাবে নিজকে প্ৰস্তুত কৰা। এইটোৱে হ'ল অজ্ঞানৰ পৰা জ্ঞান লাভ কৰাৰ পথ। এই স্তৱত তেওঁলোকে পূৰ্বৰ পাপ কৰ্মৰ পৰা বা ভুলৰ বাবে অনুতাপ কৰি ভুল পথৰ পৰা আঁতৰি আহিবলৈ নিজকে কঠোৰ বা দৃঢ় কৰে। তাৰমানে তেওঁলোকৰ মতে, যদি তোমালোকে কিবা ভুল কৰিছা, তোমালোকে তেনেহ'লে অনুতাপ কৰিব জানিব লাগিব, আৰু সেই অনুতাপ কৰাৰ ক্ষেত্ৰত তেওঁলোকে দৃঢ় কঠোৰ হ'ব লাগিব। তোৱাৰ বা অনুশোচনাৰ পৰৱৰ্তী খোজটো আছিল পাৰ্থিৱ সম্পত্তি পৰিত্যাগ কৰা আৰু দৰিদ্ৰ জীৱন যাপন জ্ঞান কৰা। তাৰমানে কোনো ৰকম বেছি ধনৰ প্ৰতি আকৃষ্ট হোৱাটো চুফীবাদৰ কোনো ৰকম মাৰ্গত নপৰে। ইয়াৰ অৰ্থ হ'ল জীৱনৰ আশা আৰু ভোগ ত্যাগ কৰা। সকলো ঈশ্বৰৰ পৰাই উৎপত্তি হয়, গতিকে তেওঁলোকে সকলো বস্তুৰ মালিক। সহজ সৰল জীৱন যাপন কৰাটো হ'ল দৰিদ্ৰ জীৱন যাপন কৰা। তাৰমানে দৰিদ্ৰ জীৱন যাপন এইটোৱে হ'ল যে তোমালোকে কি ধৰণে সহজ সৰল জীৱন যাপন কৰা। চুফীবাদৰ 2টা গুৰুত্বপূৰ্ণ ধাৰণা আছিল ফনা আৰু বকা। আধ্যাত্মিক বিকাশৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি এই 2টা ধাৰণাক কোৱা হয়। ফনা বা ধ্বংস হ'ল এটা অৱস্থা যিটোৱে জীৱন ধাৰণ আৰু বকা অৱস্থাক আগবঢ়াই দিয়ে। বায়জিদ আৰু বিস্তানী ফনাৰ সত্যতাৰ বিষয়ে কোৱা প্ৰথমজন লোক। বায়জিদ আল বিস্তানী হ'ল এই ফনাৰ বিষয়ে প্ৰথম তেওঁ মত আগবঢ়াইছিল। তেওঁৰ মতে ফনা মানে এজন ভক্তৰ পৰিচয়, সম্পূৰ্ণৰূপে সৰ্বশক্তিমান ঈশ্বৰৰ সৈতে বিলীন হৈ যোৱা। চুফীসকলে হৃদয়ৰ শুদ্ধতাৰ বাবে আন্তৰিক অভ্যাসৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। সকলো আন্তৰিক অভ্যাসৰ লক্ষ্য আছিল দম্ভ অহংকাৰ নাশ কৰা।
সকলো চুফিৰ অভ্যাসৰ মূল উদ্দেশ্য আছিল ঈশ্বৰক স্মৰণৰ অৱস্থা লাভ কৰা। চুফিসকলে জিকিৰ মানে স্মৰণ, ফিকিৰ মানে চিন্তা, মুৰাকাবা মানে ধ্যান, মুছাহদা মানে দৃষ্টি আৰু মুহাছবা লেখযোগ এই উদ্দেশ্যবোৰ সফল কৰাৰ বাবে বিবেচনা কৰে। চুফি ভক্তসকলে বহু প্ৰকাৰৰ জিকিৰ গ্ৰহণ কৰিছিলে। তাৰ ভিতৰত তেওঁলোকে 4 প্ৰকাৰৰ জিকিৰ বিবেচিত কৰিছিল। প্ৰথমতে ঈশ্বৰৰ নামৰ আকৃতি, দ্বিতীয়তে মানসিক বা মনৰ জিকিৰ আৰু জিকিৰৰ কুলগত। তৃতীয় প্ৰকাৰে জিকিৰ হ'ল জিকিৰে শিৰ। শিৰ হ'ল এবিধ শক্তি কেন্দ্ৰ। আধ্যাত্মিক চক্ৰ জপ কৰি অন্তৰ পৰিপূৰ্ণ কৰিবলৈ কোনো ভয় বা চিন্তা হৃদয়ত ঠাই নাপায়। চতুৰ্থ প্ৰকাৰৰ জিকিৰ আছিল জিকিৰ-এ-ৰুহ। জিকিৰৰ দৰে ফিকিৰবোৰো বিভিন্ন ৰূপ আছে। চুফিসকলে ফিকিৰতকৈ জিকিৰকেহে শ্ৰেষ্ঠ বিবেচনা কৰিছিল। ফিকিৰ বা চিন্তাত এজন ভাৱতে বিভিন্ন বিভোৰ হোৱা দেখা যায়, ঠিক যেন অনুতাপ কৰাৰ দৰে আৰু ঈশ্বৰৰ পৰা ক্ষমতা বিচাৰে। কিন্তু জিকিৰত এজন ভক্তই ঈশ্বৰৰ স্মৰণত নিমগ্ন হয়। ভাৰতত চুফিবাদৰ বহুত প্ৰভাৱ আছিলে। ভাৰতলৈ অহা প্ৰথমজন বিখ্যাত চুফি আছিল আলী এল হুজুৰী। ভাৰতত তেওঁৰ জনপ্ৰিয় নামটো আছিল দাতা গঞ্জ বক্স। আমি সেইখিনি জানিব লাগিব যে ভাৰতত কি ধৰণে চুফিৰ আন্দোলন হৈছিলে। আৰু প্ৰথমজন মানুহ আছিল আলী এ হুজুৰী আৰু তেওঁৰ জনপ্ৰিয় নামটো আছিল দাতা গঞ্জ বক্স। তেওঁ মহম্মদ আল হাছান আল খুট্টালীৰ শিষ্য। আলী এল হুজুৰীক প্ৰথম কৃতিত্বশীল চুফি লিখক বুলি বিবেচনা কৰা হয় আৰু তেওঁ চুফিবাদৰ ওপৰত বহু গ্ৰন্থ ৰচনা কৰিছিল। পাৰ্চী ভাষাত লিখা তেওঁৰ বিখ্যাত গ্ৰন্থখন আছিল কাশফুল মহজুব। প্ৰায় 1000 খ্ৰীষ্টাব্দত গজনাত জন্মগ্ৰহণ কৰা আলী এল হুজুৰী চিৰিয়াৰ পৰা তুৰ্কিস্তান আৰু ভাৰতৰ পৰা কাস্পিয়ান সাগৰলৈ ভ্ৰমণ কৰিছিল। তেওঁ নক্সবন্দী শাখাৰ মহান চুফি পণ্ডিত আব্দুল কাছিম গুৰগানী আৰু খাওজা মুজফ্ফৰৰ পৰা জ্ঞানী আহৰণ কৰিছিল। তেওঁৱেই ভাৰতত প্ৰথমবাৰৰ বাবে ফেনাৰ বিষয়ে প্ৰচাৰ কৰিছিল। তেওঁৰ মতে ইছলামৰ প্ৰকৃত অৰ্থ চুফিবাদৰ সাৰ বা মূলত বিচাৰি পোৱা যায়। ভাৰতত প্ৰতিষ্ঠিত কৰা চিস্তিয়া, কাদিৰিয়া, সোহৰাৱাৰ্ডিয়া আৰু নাক্সবিন্দীয়া এই 4টা শাখাৰ প্ৰথমটো শাখা চিস্তি ভাৰতৰ দেশীয় হৈ পৰিছিল। ভাৰতত চিস্তি শাখাৰ প্ৰতিষ্ঠাপকজন আছিল খ্বাজা মঈনুদ্দিন চিস্তি। খ্বাজা মঈনুদ্দিন চিস্তিয়ে চিস্তি শাখা বা শৃংখলা ভাৰতত প্ৰৱৰ্তন কৰিছিল 12 শতিকাৰ মাজভাগত। চিস্তি শাখাৰ প্ৰতিষ্ঠাতা খ্বাজা আৰু ইছ-স্বামী চিস্তিৰ পৰা খ্বাজা মঈনুদ্দিন চিস্তিয়ে 8তম উত্তৰাধিকাৰী। এই শাখাৰ ভক্ত হৈ চিল্লা অভ্যাস কৰিছিল। উদাহৰণস্বৰূপে তেওঁলোকে 40 দিন ধৰি নিৰ্জনত থাকে আৰু এই সময়ছোৱাত প্ৰয়োজনতকৈ অধিক কথা ক'ব পৰা আঁতৰি আছিল। সামান্য খাইছিল আৰু প্ৰাৰ্থনা আৰু ধ্যানত অধিক সময় খৰচ কৰিছিল। তাৰমানে এইটোৱে গম পোৱা যায় যে চুফিবাদৰ এই বৰ কাঢ়া। তেওঁলোকে কিছুমান নিজকে কেনেকুৱাকৈ সমাজখনৰ পৰা আঁতৰাই ৰাখে, তাতে অতি কম কথা কয়, অতি কম খায় আৰু তেতিয়াহে তেওঁলোকে এই চুফিবাদৰ প্ৰতি নিজকে কি ধৰণে জ্ঞানী হৈ উঠে। এইটো শাখাৰ আন এটা বৈশিষ্ট্য আছিল ভক্তিমূলক সংগীত পৰিৱেশন। তেওঁলোকে সংগীতৰ অনুষ্ঠান পালন কৰিছিল আৰু গান শুনি উলহ-মালহীয়া হৈছিল। এইবাৰ মঈনুদ্দিন বাগিচাত থকা সময়ত হঠাৎ শ্বেইখ ইব্ৰাহিমে কান্দেজীক দেখি অভিভূত। তেওঁ শ্বেইখ ইব্ৰাহিমক সাদৰে বাগিচাৰ সম্বাদু ফল খাবলৈ দিছিল। মঈনুদ্দিন আতিথ্যত সন্তুষ্ট হৈ শ্বেইখ ইব্ৰাহিমে মঈনুদ্দিনক তেওঁৰ এজন উপযুক্ত শিষ্য বুলি ঠিক কৰি মঈনুদ্দিনলৈ তেওঁ আধ্যাত্মিক শক্তি দান কৰিছিল। মঈনুদ্দিনে আধ্যাত্মিক শক্তি লাভ কৰি সম্পূৰ্ণ আৰু স্থায়ীভাৱে পৰিৱৰ্তন হৈছিল। মঈনুদ্দিন তেওঁৰ সকলো সম্পত্তি বিক্ৰী কৰিছিল আৰু সেইবোৰ টকা দুখীয়া আৰু অভাৱগ্ৰস্তৰ মাজত বিতৰণ কৰিছিল। মঈনুদ্দিন চিস্তিৰ কথা বিশদভাৱে কিয় আমি যেনেকুৱা কবিৰৰ কথা আলোচনা কৰিছোঁ ভক্তিবাদত, তেনেকুৱাকৈ মঈনুদ্দিন চিস্তি হ'ল এজন বিখ্যাত চুফিবাদৰ প্ৰতি আকৃষ্ট চুফি প্ৰেমী। তেওঁ তেওঁৰ গোটেই সম্পত্তিবোৰ বিক্ৰী কৰি তেওঁ দুখীয়াৰ মাজত তেওঁলোকে টকাবোৰ আদান-প্ৰদান কৰিছিল, দুখীয়াৰ মাজত টকাবোৰ দান কৰিছিলে। ইয়াৰ পিছত তেওঁ আধ্যাত্মিক গুৰুৰ সন্ধানত সন্ন্যাসী জীৱন ধাৰণ কৰি
ভ্ৰমি ফুৰিছিল। তেওঁ প্ৰথমতে সমৰকন্দ ধৰ্মীয় শিক্ষা গ্ৰহণ কৰি কিছু বছৰ কটাইছিলে। তাৰপিছত বুখাৰালৈ গৈ মহান পণ্ডিত আৰু সাধক মৌলানা হিছামুদ্দিন বুখাৰীৰ তত্ত্বাৱধানত কুৰাণ অধ্যয়ন কৰিছিলে। সৃষ্টি আকাৰ এজন বিখ্যাত চুফী সাধক খাউজা উদ্ধমণি হাৰুণীয়ে তেওঁৰ চুফী সৃষ্টি শৃংখলাত দীক্ষিত কৰিছিল। সৃষ্টি শৃংখলাৰ বিষয়ে প্ৰশিক্ষণ দিব পৰা জ্ঞান বা কৰ্তৃত্ব লাভ কৰাৰ পিছত তেওঁ ভাৰতলৈ প্ৰেৰণ কৰিছে। তেওঁ ভাৰতত তেওঁৰ সমসাময়িক কাদ্ৰী শাখাৰ প্ৰতিষ্ঠাপক শ্বেখ আব্দুল কাদিৰ গিলানী, সুহৰাৱাৰ্দী শাখাৰ বিখ্যাত চুফী সাধু চিহাবুদ্দিন, নক্সবন্দী শাখাৰ বিখ্যাত চুফী শিক্ষক শ্বেখ আৰু ইউছুফৰ হামদানিৰ আদি লগ পাইছিল। খাউজা মঈনুদ্দিন চিস্তিয়ে বহুতো আশ্চৰ্যজনক বিষয়ৰ সৈতে সংযুক্ত আছিল। তেওঁ আজমিৰৰ ৰজা পৃথ্বীৰাজ চৌহানৰ প্ৰতি ক্ষুব্ধ হৈ প্ৰকাশ কৰিছিল যে পৃথ্বীৰাজ চৌহানে জীৱন্ত ৰজা চিয়াবুদ্দিনৰ হাতত বন্দী হ'ব আৰু তাৰ কিছুদিন পিছতে ১১৯২ খ্ৰীষ্টত চুলতান চিয়াবুদ্দিন মহম্মদ ঘোৰীয়ে আজমিৰ আক্ৰমণ কৰি পৃথ্বীৰাজ চৌহানক জীৱন্ত বন্দী কৰিছিলে প্ৰথম তৰাইনৰ যুদ্ধত। আৰম্ভণিৰে পৰা চুফী সাধুসকলে শাসকসকলৰ পৰা পৰম শ্ৰদ্ধা লাভ কৰিছিল। মহম্মদ ঘোৰীৰ উত্তৰাধিকাৰী ৰজা আলতামিছ সৃষ্টি শৃংখলাৰ প্ৰতি আনুগত্যশীল আছিল আৰু ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল। তেওঁ শ্বেখ কুতুবুদ্দিন কাকীক তেওঁৰ আধ্যাত্মিক গুৰুত্বৰূপে ধাৰণ শ্বেখ কুতুবুদ্দিন কাকীৰ জন্ম হৈছিলে ইস্পাহানৰ ফাৰ্গুনাত। সৌভাগ্যক্ৰমে তেওঁ তাৰ ভাৰতলৈ অহা খাউজা মঈনুদ্দিন চিস্তিক লগ পাইছিল। কুতুবুদ্দিন কাকীয়ে মঈনুদ্দিন চিস্তিৰ সৈতে ভাৰতলৈ আহিছিল। যেতিয়া তেওঁ দিল্লীত উপস্থিত হোৱাৰ বাতৰি ৰজাৰ কাণত পৰিল, তেওঁ ৰজাক সন্মান সহকাৰে তেওঁক আদৰণি জনাইছিল আৰু কাকীক দিল্লীত থাকিবলৈ অনুৰোধ কৰিছিল। মঈনুদ্দিন চিস্তিয়ে কাকীক তেওঁৰ প্ৰধান প্ৰতিনিধি হিচাপে নিয়োগ কৰি দিল্লীত থাকিবলৈ কৈছিল। ৰজা আলতামিছে কাকীক ৰাজ্যৰ মুখৰ কাজী পদ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছিল, কিন্তু তেওঁ সেই সকলো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ঠিক সেই সময়ত সুহৰাৱাৰ্দী শৃংখলাৰ সাধুসকলে ভাৰতত সোমাইছিল। এই সংখ্যাৰ বিখ্যাত সাধকজন আছিল শ্বেখ বাহাউদ্দিন জাকাৰিয়া। কুতুবুদ্দিন কাকীৰ সময়ত সৃষ্টি শৃংখলাত সকলো আনন্দ দিবৰ বাবে ভক্তিমূলক সংগীতৰ প্ৰচলন হৈছিল। তেওঁ বিশ্বাস কৰিছিল যে সংগীতৰ স্বৰে শ্ৰোতাসকলৰ মনৰ উচ্চ গতি বৃদ্ধি কৰিব। ক্ৰমে এই সংগীতৰ অনুষ্ঠানবোৰ জনপ্ৰিয় হ'বলৈ ধৰা গোড়া মুছলমানসকলে বিষয়টো বজাৰ ওপৰত উত্থাপন কৰি ইয়াক শৰীয়তে বিৰুদ্ধাচৰণ কৰাৰ অভিযোগ দিছিল। কিন্তু কুতুবুদ্দিন কাকীৰ প্ৰতি তেওঁৰ গভীৰ আস্থা বিষয়টোত হস্তক্ষেপ নকৰিলে। ইয়াৰ ফলত সংগীতানুষ্ঠানে বেছি জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু অৱশেষত ইয়াক সৰ্বসাধাৰণে গ্ৰহণ কৰি লৈছিল। আমাৰ ভাৰতবৰ্ষত চুফী আন্দোলনৰ কথা যদি আমি ক'ব খোজোঁ, আমাৰ ভাৰতবৰ্ষত বহুত কেইটা মানে চুফী আন্দোলনৰ যেনেকা গ্ৰোথ অফ চুফিজম ইন ইণ্ডিয়া, ভাৰতত কেইটামান চিলচিলা আছে, যেনেকা সুহৰাৱাৰ্দী চিলচিলা, তাৰপিছত চিস্তি চিলচিলা, আৰু তাৰপিছত লাহে লাহেকৈ দেখা গৈছে নাজবন্দী চিলচিলা, চিস্তি চিলচিলা, নাজবন্দী চিলচিলা আৰু চুফী চিলচিলা, নাজবন্দী চিলচিলা আৰু সুহৰাৱাৰ্দী চিলচিলা। এইবোৰ হ'ল ভাৰতবৰ্ষত প্ৰচলিত আছিলে। বাবা ফৰিদৰ এজন সুযোগ্য উত্তৰাধিকাৰী শিষ্য আছিল হজৰত নিজামুদ্দিন আউলিয়া। নিজামুদ্দিন আউলিয়াৰ যিটো চুফী তেওঁ চুফী সাধকসকলৰ মাজত এজন প্ৰখ্যাত আৰু ভক্তপৰায়ণ সাধু আছিল। ভাৰতত প্ৰতিটো অংশত চুফীবাদৰ প্ৰচাৰ কৰাৰ কৃতিত্ব হজৰত নিজামুদ্দিন আউলিয়াই লাভ কৰিছিলে। আৰু দিল্লীত যদি তোমালোকে ভ্ৰমণ কৰা, তেতিয়া দিল্লীত ভ্ৰমণ কৰি নিজামুদ্দিন আউলিয়াৰ যিটো টুম, সেইটো কিন্তু বৰ বিখ্যাত এটা স্থান, আৰু তাতে গ'লে তুমি নিজকে বৰ বেছি এই চুফীবাদৰ প্ৰতি আকৃষ্ট হ'ব পাৰা আৰু সেই জাগাখিনি বৰ পবিত্ৰ যেন লাগে। 1236 খ্ৰীষ্টাব্দত নিজামুদ্দিনৰ জন্ম হৈছিল। 5 বছৰ বয়সত তেওঁ পিতৃক হেৰুৱাইছিলে। ধাৰ্মিক পৰায়ণ মাতৃয়ে তেওঁক ডাঙৰ দীঘল কৰিছিল। আৰ্থিক দৈন্যতাত ভোগ্য মাতৃয়ে প্ৰায়ে পুত্ৰক খাবলৈ কোনো আহাৰ দিব পৰা নাছিল। মাতৃ ঈশ্বৰৰ প্ৰতি অসাধাৰণ বিশ্বাস আছিল। সেইবাবে অনাহাৰে থাকিবৰ দিনা পুত্ৰক সদায় কৈছিলে, আমি আজি ঈশ্বৰৰ আলহী। 20 বছৰ বয়সত নিজামুদ্দিন বাবা ফৰিদৰ বিষয়ে জানিছিল। নিজামুদ্দিন বাবা ফৰিদৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল আৰু তেওঁ বাবা ফৰিদৰ
তেওঁ বাবা ফৰিদৰ অযোধ্যাৰ বাসভৱনত উপস্থিত হৈ বাবা ফৰিদৰ ওচৰত নিজকে সমৰ্পণ কৰিছিল। বাবা ফৰিদেও নিজামুদ্দিনৰ শক্তিত সন্তুষ্ট হৈ তেওঁক শিষ্য হিচাপে গ্ৰহণ কৰিছিল। নিজামুদ্দিন আউলিয়াৰ যিটো টুম দিল্লীত দেখা যায়, সেই নিজামুদ্দিন আউলিয়াৰ টুমটো তাতে গ'লে মই ক'লোঁ নহয়, তাতে বৰ পবিত্ৰ এটা স্থান। আৰু এইটোৱে আমি গম পালোঁ যে নিজামুদ্দিন আউলিয়া হ'ল বাবা ফৰিদৰ এজন প্ৰধান শিষ্য। বাবা ফৰিদে নিজামুদ্দিনক তেওঁৰ প্ৰতিনিধি নিয়োগ কৰি দিল্লীলৈ প্ৰেৰণ কৰিছিল। দিল্লীলৈ অহাৰ পিছত নিজামুদ্দিনৰ যশস্যা চাৰিওপিনে বিয়পি পৰিছিল। তেওঁ আশীৰ্বাদ ল'বলৈ অসংখ্য লোকে তেওঁক দৰ্শন কৰিব আহিছিল। এইটোৱে চুলতান মুবাৰক খলজীক প্ৰত্যয় নিয়াব কৰিছিল যে প্ৰজাৰ ওপৰত তেওঁ যথেষ্ট প্ৰভাৱ আছিলে। চুফীসকলৰ আন মই তোমালোকক আলোচনা কৰিছোঁ যে চুফীসকলৰ বিভিন্ন ৰকমৰ ভাৰতবৰ্ষত তেওঁলোকৰ চুৰাবাদী চিলচিলা, চিষ্টি চিলচিলা, নাজবন্দী চিলচিলা, বিভিন্ন ৰকমৰ বিভিন্ন মানে কেটেগৰী, বিভিন্ন ভাগ আছিলে। চুফীসকলৰ আন এটা শাখা আছিল কাদ্ৰী শৃংখলাৰ সাধুসকলৰ ভাৰতৰ কেন্দ্ৰ স্থাপন কৰে। এই শৃংখলাৰ প্ৰতিষ্ঠাপক আছিল শ্বেখ আব্দুল কাদিৰ গিলানী। শ্বেখ আব্দুল কাদিৰৰ পৰা 10তম জন উত্তৰাধিকাৰী ছৈয়দ মহম্মদ ঘাৱেতে ভাৰতত যথেষ্ট সন্মান লাভ কৰিছে। আৰু দিল্লীৰ চুলতান চিকান্দাৰ লোদীয়ে তেওঁৰ শিক্ষাত গ্ৰহণ কৰাৰ উপৰিও নিজৰ কন্যাক তেওঁলৈ বিবাহ দিছিল। ভাৰতলৈ অহা সৰ্বশেষ চুফী শাখাটো আছিল নক্সবন্দী। নক্সবন্দী চিলচিলা যিটো আমি উল্লেখ কৰিছোঁ, সেইটো হ'ল ভাৰতত অহা সকলোতকৈ সৰ্বশেষ। এই শাখাটো ভাৰতত প্ৰৱৰ্তন কৰিছিল হজৰত মহম্মদ আল বাকী বিল্লাহে। এতিয়া মই তোমালোকক অলপমান যে ভাৰতত কি ধৰণৰ এতিয়া চুৰাবাদী চিলচিলা ভাৰতত আৰম্ভ কৰিছিলে শ্বেখ বাহাউদ্দিন জাকাৰিয়া। শ্বেখ বাহাউদ্দিন জাকাৰিয়া তেওঁ ভাৰতত চুৰাবাদী চিলচিলা আৰম্ভ কৰিছিল। তাৰপিছত চিষ্টি অৰ্ডাৰ যিটো আৰম্ভ হৈছিলে ভাৰতত, এই চিষ্টি অৰ্ডাৰ চুলতানেট মানে চুলতানী যুগৰ সময়তে এই চিষ্টি চিলচিলা আছিলে। আৰু এই চিষ্টি চিলচিলা শেষ হ'ল শ্বেখ নাছিৰুদ্দিন চিৰাগী দিল্লী 1356 চনত তাৰ শেষ হ'ল। তাৰপিছত নেক্সট হ'ল চিষ্টি চিলচিলাৰ নেক্সট হ'ল তোমাৰ যেনে দ্য নাজবন্দী চিলচিলা। আৰু নাজবন্দী চিলচিলা ভাৰতবৰ্ষত আৰম্ভ হৈছে যেনেকুৱা খ্বাজা বাকী বিল্লাহ। It was introduced into India by খ্বাজা বাকী বিল্লাহ। আৰু তেওঁ হাতত এই নাজবন্দী চিলচিলাটো ভাৰতবৰ্ষত আৰম্ভ হৈছে। আৰু চিষ্টি আৰু চুৰাবাদী চিলচিলাৰ বাহিৰেও ভাৰতবৰ্ষত আৰু আন কেইটামান চুফীবাদ আৰম্ভ হৈছে, যেনেকুৱা ফিৰদৌসী, কাদিৰী। মই কাদিৰী সংখ্যাৰ কথা ক'লোঁ, তোমালোকক আগতে উল্লেখ কৰিছিলোঁ। ফিৰদৌসী, কাদিৰী, চাতাৰী, কালান্দাৰী। আৰু এই গোটেইকেইটা ফিৰদৌসী, কাদিৰী, চাতাৰী, কালেন্দাৰী এইবোৰ ভাৰতবৰ্ষত একেখিনি সময়তে আৰম্ভ হৈছিলে। আৰু কাদিৰী এইটো চেণ্ট্ৰেল ইছলামিক কাণ্ট্ৰিজৰ পৰা তেওঁলোকৰ প্ৰভাৱ ভাৰতবৰ্ষত দেখা যায়। আৰু এতিয়া চুফীবাদৰ আলোচনাটো আমি যথেষ্ট পৰিমাণে কৰিলোঁ, কিন্তু ভক্তি মুভমেণ্টৰ কথাটো কওঁতে মই অকল কবীৰৰ কথা কৈছিলোঁ, ৰামানন্দৰ কথা কৈছিলোঁ। তাতে গুৰু নানক, তাৰপিছত ৰামানুজ, তেওঁলোকেও কিন্তু ভক্তিবাদৰ বিভিন্ন খুব গুৰু পুৰুষ। আৰু ভক্তি মুভমেণ্টটো ভাৰতৰ বিভিন্ন জেগাত সেইটো হৈছে প্ৰভাৱ পৰিছে ভাৰতৰ বিভিন্ন জেগাত। আৰু যেনেকুৱা কিছুমান জেগাত যেনেকুৱা গৌড়ীয় বৈষ্ণৱিজম, মাৰাঠা বৈষ্ণৱিজম, গৌড়ীয় বৈষ্ণৱিজম যিটো চৈতন্য মহাপ্ৰভু বেংগলত, নৱদ্বীপ ইন বেংগল, তেওঁৰ দ্বাৰা প্ৰভাৱিত হৈছে গৌড়ীয় বৈষ্ণৱিজম ভাৰতবৰ্ষত। মহাৰাষ্ট্ৰত যিটো হৈছে সেইটো হ'ল নামদেৱ আৰু মাৰাঠা বৈষ্ণৱিজম। কিন্তু ভক্তিবাদটো সঁচা কথা ক'ব গ'লে এই মহাৰাষ্ট্ৰ, বেংগল, পাঞ্জাৱ, গুৰু নানক যেনেকুৱাকৈ পাঞ্জাৱত ভক্তিবাদৰ দ্বাৰা প্ৰভাৱিত হৈছিল, তাৰ বাহিৰেও বিভিন্ন আৰু জেগাত বল্লভাচাৰ্য তেওঁ বেছিভাগ মানে ব্যৱসায় কৰা মানুহ আৰু
বাণিজ্য কৰা মানুহৰ যিবোৰ আছিলে গুজৰাটত তেওঁলোকৰ লগত তেওঁৰ যথেষ্টখিনি সম্পৰ্ক আছিলে আৰু তেওঁলোকৰ ওচৰত এই ভক্তিভাৱটো তেওঁলোকে প্ৰচলন কৰিব চেষ্টা কৰিছে কান্নাডাটো শৈৱ ভক্তি কাল্ট শৈভিজম ভক্তি কাল্ট যিটো সেইটো কৰ্ণাটকাটো প্ৰচাৰ হৈছিলে and the person who was যিনে মানে এইটো প্ৰচাৰ কৰিছে তেওঁৰ নাম হ'ল বীৰাশৈৱা আৰু এইটো 12 আৰু 13 শতিকাত এই কন্নড় ভাষাত বীৰাশৈৱাৰ অগ্ৰণীত এই শৈৱ ভক্তি কালটো কৰ্ণাটকত প্ৰচাৰ হোৱা দেখা গৈছে আৰু অসমত এই ভক্তিবাদৰ এটা অসমটো আমি আলোচনা কৰাটো সেইকাৰণে প্ৰয়োজন হৈ পৰে যেহেতুকে আমি এইখন ৰাজ্যৰে বাসিন্দা আৰু ইয়াতে এই ভক্তিবাদৰ এটা বেলেগ ধৰণৰ পথ অসমত প্ৰচাৰ কৰিব চেষ্টা কৰিছিলে শংকৰদেৱ আৰু শংকৰদেৱে মানে যিটো ভক্তিবাদৰ প্ৰচাৰ কৰিব চেষ্টা কৰিছিলে তেওঁ হেতু ব্ৰহ্মপুত্ৰ ভ্যালি তাৰ মানে অসমৰ ব্ৰহ্মপুত্ৰ ভ্যালি আৰু কোচবিহাৰ এই দুয়ো জায়গাত তেওঁ হেতু প্ৰচাৰ কৰিছিলে আৰু শংকৰদেৱৰ কথা ক'ব গ'লে আমি অলপ বিশদভাৱে ক'ব লাগিব যেহেতুকে তেওঁ আমাৰ এই ৰাজ্যৰ এজন তেওঁ 1449 চনৰ পৰা 1568 চনলৈকে তেওঁ মানে তেওঁৰ কালটো তেওঁৰ সময়কাল আৰু এই শংকৰদেৱে তেওঁ কিন্তু আহোম ৰাজ্যত তেওঁক মাৰি পেলাবলৈ চেষ্টা চলাইছিলে বুলি বহুতে বিশ্বাস কৰে আৰু তেওঁ যিখন ধৰ্ম প্ৰচাৰ কৰিছিলে ভক্তিবাদৰ যিটো পাৰ্ট তেওঁ প্ৰচাৰ কৰিছিলে সেইটো হ'ল একা শৰণা ধৰ্ম এই একা শৰণা ধৰ্ম মানে যোনে ধৰ্মটো এটা গুৰু এটা দেৱতা এটা ঈশ্বৰৰ বিশ্বাসী তেওঁলোকে বহু দেৱ দেৱী যিসকল শংকৰদেৱৰ মতে তেওঁলোকৰ মানে ধৰ্মটো প্ৰচাৰ কৰে সেইটো এটা ধৰ্ম এটা ঈশ্বৰ আৰু এজনৰ প্ৰতি বিশ্বাস আৰু এই শংকৰদেৱৰ ধৰ্মত তেওঁলোকে যিটো কুপ্ৰথা মানে what you say is caste system মানে যিটো আমাৰ জাতিভেদ প্ৰথা সেইটো তেওঁ একেবাৰে বিৰুদ্ধে আছিলে আৰু এটা তেওঁলোকে ল্যাঙ্গুৱেজ মানে এটা ভাষা এই শংকৰদেৱৰ বিশ্বাস কৰা মানুহসকলে এটা ভাষাৰ মানে তেওঁলোকে কৰিছিলে প্ৰচাৰ কৰিছিলে আৰু সেইটো হ'ল ব্ৰজবালী ভাষা আমি অসমত থাকি আমি এইটোই গম পাব লাগে যে এই ব্ৰজবালী ভাষা শংকৰদেৱ আৰু তেওঁৰ অনুগামীসকল তেওঁলোকে নাচ সংগীত তাৰ পিছত নাটক এইবোৰ এই ব্ৰজবালী ভাষাত ভক্তি আন্দোলনৰ প্ৰচাৰ কৰাৰ এটা ডাঙৰ প্ৰচেষ্টা কৰিছিলে আৰু যিটো ইনষ্টিটিউশ্যন যিটো অৰ্গেনাইজেশ্যনৰ মাধ্যমে তেওঁলোকৰ এই ধৰ্মটো প্ৰচাৰ কৰিব খুজিছিল সেই ধৰ্মটো অসমত বিখ্যাত যেনেকৈ সত্ৰ নামত এইটো বিখ্যাত অসমৰ বিভিন্ন প্ৰান্তত বহুত সত্ৰ আছে তাৰে মাজত মাজুলীখন বিখ্যাত আৰু এটা সৰুকে যিবোৰ আৰম্ভণি সেইটো হ'ল নামঘৰ এই নামঘৰত এই ধৰ্মৰ প্ৰচাৰ হোৱা দেখা যায় ধন্যবাদ থ্যাংক ইউ